তো হেল্ল' গাইজ গুড মৰ্ণিং। চ' পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। চ' আজি মই ঘৰৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ' আৰু এয়া মই দোকান যাবলৈ ওলাইছোঁ, গতিকে মায়ে মোক উলিয়াই দিলে ভাত। চ' মই ভাত চাত খাই ওলাই গ'লোঁ দোকানলৈ। চ' বহুত দিনৰ মূৰত লাগিছে, এনেকুৱা লাগিছে যে বহুত দিনৰ মূৰত দোকান গৈ আছোঁ। মানে মাজতে দুদিন বন্ধ হৈ গ'ল ঈদ বুলি। চ' আজি মানে বহুত দিনৰ মূৰত দোকান যোৱাৰ কাৰণে অকণমান এলাহো লাগিছে, কিন্তু এলাহ কৰিলে নহ'ব, যিহেতু যাবই লাগিব। চ' গুচি গ'লোঁ দোকানলৈ। চ' এয়া ৰাতিপুৱা আহি দোকান খোলাৰ পিছতে দুজন দাদা আহিল, তেওঁলোকৰ আছিলে প্ৰিণ্ট আউট। চ' তেওঁলোকৰ কামটো কৰিয়ে মই ভাবিলোঁ যে আজি অকণমান দোকানৰ বাহিৰৰ পৰিৱেশটো দেখাওঁ, বহুত দিন দেখুওৱা নাই। চ' দোকানৰ বাহিৰত আজি মানুহেই নাই। চ' মই আহি পেলাই বহি গ'লোঁ দোকানৰ ভিতৰত আৰু কাষ্টমাৰ অপেক্ষাত বহি থাকোঁতে এয়া আহিল ভাইটি ভণ্টিহঁত। চ' সিহঁতৰ আছিলে কিছুমান এছাইনমেণ্টৰ কাম, এইবোৰ ফিল্ড ষ্টাডি কিবা কিবি এইবোৰ বহুত কৰিবলগীয়া থাকে আজিকালি। চ' সিহঁতৰ প্ৰিণ্টখিনি উলিয়াই হোৱাৰ পিছতেই সিহঁতক বিদায় দিলোঁ। তাৰপিছতে আহি ওলালহি কবিৰ। চ' তাৰ আছিলে আজি PFৰ উইথড্ৰৱেলৰ কাম আছিলে। চ' মই তাৰ PFৰ কামটো কৰি থাকোঁতে আহিল ভণ্টি। চ' তাইৰ আছিলে কিবা প্ৰিণ্ট আউট কৰিবলগীয়া আছিলে। চ' মানে কিবা কাৰণত তাইৰ মোবাইলটোৰ পৰা অহা নাছিলে, হয়তো সেইটো কাৰণে মই মোবাইলটো চাই পেলাই মই নিজে চেণ্ড কৰি আছিলোঁ ডকুমেণ্টছটো। আৰু বহুত টাইম চেষ্টা কৰাৰ পিছত ফাইনেলি ডকুমেণ্টছটো মোৰ মোবাইললৈ আহিল আৰু মই প্ৰিণ্টটো উলিয়াই আছোঁ আৰু লগতে কবিৰৰ কামটো কৰি আছোঁ। মানে তাৰ PFৰ কামটো মই বহুত টাইম ধৰি ট্ৰাই কৰি আছোঁ, হোৱা নাই। চ' আজি বহুত দিনৰ পৰা ট্ৰাই কৰিয়ে আছিলোঁ। PFৰ চাৰ্ভাৰ 90% বেয়াই থাকে। চ' বহুত দিগদাৰ PFৰ এপ্লাই কৰিবলৈ। চ' তাক মই কৈ আছিলোঁ যে এনেকুৱা হৈ আছে বুলি। আৰু সিহঁতৰ কামটো কমপ্লিট হোৱাৰ পিছতে মই কৰিলোঁ এটা তেজপুৰ ইউনিভাৰ্চিটি এপ্লাই। আৰু আকৌ দুজন দাদা আহিলে, তেওঁলোকৰ প্ৰিণ্ট আউট আছিলে। চ' তেওঁলোকৰ লগত কথা পাতি মই প্ৰিণ্ট আউটখিনি উলিয়াই আছিলোঁ। তাৰপিছত ইভিনিং টাইমত এয়া আকৌ এজনী ভণ্টি আহিছিলে, তাইৰ লগৰজনীৰ তেজপুৰ ইউনিভাৰ্চিটি এপ্লাই কৰিবলগীয়া আছিলে। যিহেতু তেজপুৰ ইউনিভাৰ্চিটিৰ লাষ্ট ডেট এই মাহৰ 31 তাৰিখলৈকে আছে। চ' মানে চবেই সোনকালে এপ্লাই কৰি আছে। চ' আপোনালোকেও যদি কৰিব লগা আছে সোনকালে এপ্লাই কৰি ল'ব। আৰু ভণ্টিহঁতৰ এপ্লাইখিনি শেষ কৰি মই ওলাই আহিলোঁ অকণমান খোজকাঢ়িবলৈ। চ' দিনটো বহি ভৰি একদম বিষাই যায়। চ' মই মাজে অলপ খোজকাঢ়োঁহি। তাৰপিছত মই আহি মোৰ সন্মুখৰ দোকানখনতে আহিলোঁ কিবা এটা খাবলৈ, আৰু সিহঁতে ফ্ৰাইড ৰাইচ খাব দিলে। চাওকচোন ইমান ধুনীয়া ফ্ৰাইড ৰাইচখিনি। চ' মই ফাৰ্ষ্ট টাইম সিহঁতৰ দোকানত খাইছোঁ আৰু টেষ্টৰ ফালৰ পৰা নাম্বাৰ 1 একদম। চ' বহুত দিনৰ মূৰত আজি মই প্ৰথমবাৰ সন্ধিয়ালৈকে দোকানত আছোঁ। মানে প্ৰায় 1 মাহ হৈ গ'ল মোৰ দোকানত সন্ধিয়া নাই। আৰু তাৰপিছত মই লাহেকৈ দোকানখন বন্ধ কৰি ওলাই দিলোঁ ঘৰলৈ। চ' অলৰেডি বহুত দেৰি হৈছে আৰু মোৰ মানে আগৰ দোকানখনতো সোমাবলগীয়া আছিলে কিবা এটা কামত। আৰু মই পান কাৰ্ড এখন ল'বলগীয়া আছিলে। চ' দাদাৰ পৰা লৈ ওলাই দিলোঁ ঘৰলৈ। চ' ফাইনেলি এতিয়া মই ঘৰ আহি পালোঁহি। যদি আপোনালোকৰ ভিডিঅ'টো সকলোৰে ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰি দিব। ত' আজিলৈ ইমানেই, আহিছোঁ, বাই।